Hello student, আজি তোমালোকৰ বাবে এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিও এটা লৈ আহিছো। তো তোমালোকে এক্সাম কমপ্লিট হোৱাৰ পিছতে বহুতে একেদিন আমাক খুদি আছিলা যে স্যাৰ আমি মেট্ৰিক পাস কৰাৰ পিছত আমি কি পঢ়িম, কোনটো ষ্ট্ৰীম সিলেক্ট কৰিম, আৰ্টছ, সায়েন্স, কমাৰ্চ, কোনটো বেটাৰ হ'ব, কোনটো বেষ্ট হ'ব, ইন ফিউচাৰত কোনটো ষ্ট্ৰীমত স্কোপ বেছি আছে। তো এনে ধৰণৰ প্ৰশ্ন বহুতে আমাক কৰি আছিলা। আৰু বৰ্তমান সোসাইটিত জানাই সায়েন্স বুলি ক'লে লিজেন্ড বুলি ভাবে, কিন্তু আৰ্টছ বা কমাৰ্চৰ ষ্টুডেন্ট একো নাজানে বুলি বৰ্তমান সোসাইটিৰ থিংকিং। তো তোমালোকক আজি আমি ডিটেইলছত জনাবলৈ গৈ আছো তোমালোকে কোনটো ষ্ট্ৰীম সিলেক্ট কৰিবা বা ইন ফিউচাৰত তোমালোকে কোনটো ষ্ট্ৰীমৰ পৰা কি হ'ব পাৰিবা। তো তাৰ কাৰণে তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ তোমালোকে সদায় পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল তুমি কি পঢ়িবা, সায়েন্স, আৰ্টছ, কমাৰ্চ, হেতু ডিপেন্ড কৰিব তোমাৰ ওপৰত। কিয় কৈছো, তুমি তোমাকহে ভালকে চিনি পোৱা, তুমি কিমান পাৰা, তোমাৰ ভিতৰত কিমানখিনি আছে হেতু তোমাতকে ভাল কোনেও নাজানে। তো প্ৰথম কথা হ'ল সায়েন্স, আৰ্টছ, কমাৰ্চ, এই তিনিটা ষ্ট্ৰীমতে বহুত স্কোপ আছে। বহুতে ভাবে কি সায়েন্সতে সব স্কোপ আছে, কমাৰ্চত অলপ আছে, কিন্তু আৰ্টছত একেবাৰে স্কোপ নাই। তো এনে ধৰণৰ থিংকিং বৰ্তমান সোসাইটিৰ মানুহৰ। তো মই তোমালোকক ক'ব খোজো যে তোমালোকে যোনটো ষ্ট্ৰীমতে ভালকে পঢ়া, আৰ্টছ পঢ়া, সায়েন্স পঢ়া, কমাৰ্চ পঢ়া, নো মেটাৰ তুমি কি পঢ়ি আছা, মেটাৰ কৰিব তুমি যোনটো ষ্ট্ৰীমে পঢ়ি আছা ভালকে পঢ়ি আছা নে নাই, নলেজ গেইন কৰি আছা নে নাই। তো বৰ্তমান ভাবে আৰ্টছৰ ষ্টুডেণ্টে একো কৰিব নোৱাৰে। কিমান IPS কিমান IAS এক্সাম্পল হিচাপে আছে, আৰ্টছত পঢ়ি তেওঁলোকে IPS IAS অফিচাৰ হৈছে। তো তোমালোকে এনে ধৰণৰ থিংকিং নানিবা যে আৰ্টছত পঢ়িলে একো লাভ নাই, সায়েন্সতে সব স্কোপ আছে। আৰু বহুতেতো কি কৰে, সায়েন্স লৈ মানুহক দেখাবলে, নিজে একো নাজানে সায়েন্সৰ। তেওঁলোকে প্ৰথমতে কি কৰে, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে সায়েন্সত এডমিশন লয় মানুহক দেখাবলে যে মই সায়েন্সত পঢ়িম, মই বহুত চুকা ষ্টুডেণ্ট। তেওঁলোকে কি কৰে, কেইদিনমান যোৱাৰ পিছত আকৌ সায়েন্সৰ পৰা কনভাৰ্ট কৰিব লগা হয় কমাৰ্চ বা আৰ্টছত। তো মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে ফাৰ্ষ্টত তোমালোকৰ মাজত থকা পইণ্ট কেইটা তোমালোকে ডিফাইন কৰা, তোমাৰ কোনটো সাবজেক্টৰ প্ৰতি বেছি ইন্টাৰেষ্ট, আকৌ তুমি ইন ফিউচাৰ কি প্ল্যান কৰিছা, তোমাৰ ড্ৰিম কি, তুমি ইন ফিউচাৰত কি হ'ব খোজা। তো তেনে ধৰণৰ থিংকিংবোৰ তোমালোকে অলপ ভাবিবা, ভাবাৰ পিছত তোমালোকে সিলেক্ট কৰিবা কোনটো ষ্ট্ৰীমত পঢ়িবা। আৰু এটা কথা জানিবা, সায়েন্সত পঢ়িলে তোমালোকে বহুত বেছিকে পঢ়িব লাগিব। আৰু সায়েন্সত পঢ়ি তোমালোকে ইন ফিউচাৰত ডক্টৰ, ইঞ্জিনিয়াৰ, আকৌ তোমালোকে তেনেকে কেমেষ্ট্ৰি প্ৰফেচাৰ, ফিজিক্স প্ৰফেচাৰ, বায়'লজি প্ৰফেচাৰ, বহুত স্কোপ আছে সায়েন্সতো। বা তোমালোকে যদি কমাৰ্চ পঢ়া, কমাৰ্চ পঢ়িলে বেংকিং লাইনত তোমালোকৰ বহুত ডাঙৰ অফিচাৰ আছে, আৰু সেই অফিচাৰসকল কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰাই হয়। বা তেনেকে যদি তুমি আৰ্টছ চাব যোৱা, আৰ্টছতো তেনেকে বহুত ডাঙৰ অফিচাৰসকল আছে, বা IPS IAS এইবোৰ তোমালোকে আৰ্টছ পঢ়িও হ'ব পাৰিবা, সায়েন্সও পাৰিবা, কমাৰ্চ পঢ়িও পাৰিবা। তো তোমালোকে কোনটো ষ্ট্ৰীমত পঢ়িছা সেইটো ডিপেন্ড নকৰে। ফাৰ্ষ্ট তোমালোকে নিজকে থিৰাং কৰা যে তুমি কোনটো ৱেত বেছি তোমাৰ ইন্টাৰেষ্টটো আছে। তুমি যদি আৰ্টছ লোৱা বা কমাৰ্চ লোৱা, সায়েন্স নোলোৱা, বেলেগে তোমাক কি ক'ব সেইবোৰ তোমালোকে বাদ দিয়া। তুমি যোনটোত ইন্টাৰেষ্টেড বেছি সেইটো তোমালোকে সিলেক্ট কৰা। কিয় কৈছো, তোমালোকে যোনটো ষ্ট্ৰীমৰ ওপৰত ইন্টাৰেষ্টেড বেছি থাকিবা সেইটো ষ্ট্ৰীম ল'লে নিশ্চয় তোমালোকে ভালকে পঢ়িবা। আৰু যদি ভালকে পঢ়া, ভাল নলেজ গেইন কৰা, ইন ফিউচাৰত তোমালোকৰ ফিউচাৰ ব্ৰাইট হ'ব। বহুতে আছে কি কয়, মাক দেউতাকৰ ফ'ৰ্চত বা তোমালোকৰ ওচৰ চুবুৰীয়া মানুহৰ ফ'ৰ্চত, টিচাৰসকলৰ ফ'ৰ্চত কি কৰে, সায়েন্সত এডমিশন লৈ লয়, আৰু পিছত গৈ বহুত প্ৰব্লেম ফেচ কৰিব লগা হয়। আৰু বহুতো এনে ষ্টুডেণ্ট আছে কি কৰে, মেট্ৰিকত 80% পাইছে, মেট্ৰিকত 75% পাইছে, ফ'ৰ্চলি তেওঁক সায়েন্সত এডমিশন দি দিছে, আৰু তেতিয়া গৈ ছেকেণ্ড ডিভিজনত আহি গ'ল, 60 ডাউন পাৰ্চেণ্টেজ হৈ গ'ল। তো তেনে ক্ষেত্ৰত তোমালোকৰ এনে বহুত এক্সাম্পল আছে। তো তোমালোকে ষ্ট্ৰীম সিলেক্ট কৰোঁতে বেছিকেলি তোমালোকে ফাৰ্ষ্টত তুমি নিজকে থিৰাং কৰিবা তুমি কিহৰ ওপৰত বেছি ইন্টাৰেষ্টেড, আৰু ইন ফিউচাৰত তুমি কি হ'বা, আৰু সেই টপিকৰ ওপৰতে বেছ কৰি তোমালোকে ষ্ট্ৰীম সিলেক্ট কৰিবা। আৰু যদি তোমালোকে
সায়েন্স পঢ়া তেন্তে জানাই সায়েন্সত বহুত বেছি পঢ়িব লাগে আৰু সায়েন্সত স্কোপও বহুত বেছিকৈ আছে আৰু কমাৰ্চতো তোমালোকে পঢ়িব লাগিব কমাৰ্চ বা আৰ্টছৰ ষ্টুডেণ্টে যে পঢ়িব নালাগে এনে ধৰণৰ কোনো কথা নহয় তিনিটা ষ্ট্ৰীমেই কিন্তু টান আছে যদি তোমালোকে ভালকৈ নপঢ়া আৰু যদি তোমালোকে ভালকৈ পঢ়া তিনিটা ষ্ট্ৰীমেই তোমালোকৰ বাবে সহজ হ'ব তো তোমালোকে যোনটো ষ্ট্ৰীমৰ ওপৰত ইণ্টাৰেষ্টেড বেছি সেইটো তোমালোকে সিলেক্ট কৰিবা বেলেগে যদি কৈ আছে যে তুমি সায়েন্সতে পঢ়া সেইকাৰণে তুমি সায়েন্সত নলবা তুমি ইন ফিউচাৰ প্ল্যানটো ভালকৈ তোমালোকে কৰি লোৱা আৰু তোমালোকে এনে কোনো কথা নাই যে বৰ্তমান সায়েন্সৰ ষ্টুডেণ্টে সব জব কৰি আছে বা সায়েন্সৰ ষ্টুডেণ্টে ফিউচাৰত বহুত ডাঙৰ ডাঙৰ জব কৰি আছে বা টকা ইনকাম কৰি আছে তেনে কোনো কথা নহয় বৰ্তমান বহুত এক্সাম্পল আছে আৰ্টছত পঢ়ি কমাৰ্চত পঢ়ি বহুত ডাঙৰ ডাঙৰ অফিচাৰ হৈছে বহুত টকা ইনকাম কৰি আছে তো এনে ধৰণৰ বহুত এক্সাম্পল আছে বহুত IPS IAS অফিচাৰ আছে যিসকল কমাৰ্চ আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা কেৱল সায়েন্সত পঢ়িলেই যে এইবোৰ হ'ব পাৰি তেনেকুৱা কথা নহয় আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কমেন্টছত জনোৱা যে তোমালোকৰ কোনটো ষ্ট্ৰীমত কি স্কোপ আছে তোমালোকে সায়েন্স পঢ়িলে ইন ফিউচাৰত কি কৰিব পাৰিবা কেনে ধৰণৰ স্কোপ আছে বা কমাৰ্চ পঢ়িলে ইন ফিউচাৰত তোমালোকে কি কৰিব পাৰিবা কেনে ধৰণৰ স্কোপ আছে বা আৰ্টছত কেনেকুৱা স্কোপ আছে সেই ওপৰত যদি তেনেকৈ ডিটেইলছত ভিডিও এটা লাগে তোমালোকে কমেন্টছত জনাবা আমি তোমালোকৰ বাবে সেই ষ্ট্ৰীমৰ ওপৰতো তেনেকৈ কোনটো কোৰ্সত কি স্কোপ আছে ইন ফিউচাৰত আৰু কোনটো কোৰ্সত কেনে ধৰণৰ সাবজেক্ট থাকিব তোমালোকে যদি জানিব বিচৰা আমাৰ কমেন্টছত জনাবা আমি সেই টপিকৰ ওপৰতো তোমালোকৰ বাবে ভিডিও এটা লৈ আহিম তো ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকৰ কনফিউজনটো দূৰ হৈছে কিয়নো তোমালোকে বহুতে এনেকৈ প্ৰশ্ন কৰি আছিলা কোনটো ষ্ট্ৰীম সিলেক্ট কৰিবা তাৰ কাৰণে তোমালোকৰ বাবে আজি আমি এই ভিডিওটো লৈ আহিছো তো ভিডিওটো আশা কৰো তোমালোকৰ বাবে বহুত হেল্পফুল তো ভিডিওটো তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিবা লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা তো আজি ভিডিওটো তোমালোকৰ বাবে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং